এতিয়া হ'ল এইটো বল্ডাৰ চলিং। এইটো হ'ল বল্ডাৰ চলিং আগত হ'ব লাগিব। তাৰপিছত মানে আগত পোষ্টটো যে আহিছে আমাৰ, তাৰপিছত এনেকৈ চলিং কৰি এইটো হ'ল PCC ঢালাই এটা কৰি দিব লাগিব। PCC ঢালাই আমি দি দিওঁ, দিয়াৰ পিছত ইয়াৰ ওপৰত বিম বান্ধি তাৰপিছতে ছাইডত ফৰ্মা হ'ব, সেইটো আমি দেখাই দিম তাৰপিছত কেনেকৈ হ'ব। মানে এনেকৈ আগত PCC ঢালাইটো দিলেহে ভাল। সব ছাইডতে আমি এনেকৈ PCC ঢালাই দি থাকোঁ। যেনিবা এইপিনে এটা লেট্ৰিন বাথৰুম হ'ব, এইটো ছাইডত লেট্ৰিন বাথৰুমৰ এইটোও PCC ঢালাই হৈ যাব, এতিয়াই হৈ যাব। আৰু এতিয়া এটা ভিতৰত এটাচ বাথৰুম হ'ব। এইটো এটা বেডৰুম, এইটো এটা বেডৰুম। এইটো বেডৰুমৰ বাথৰুম পাব, এইটো বেডৰুমৰ বাথৰুম পাব। এইটো আমি কিচেন বনাইছোঁ, এইটো হ'ব কিচেন ৰুম হ'ব। সেইটো এটা সৰু ছিংগল বেডৰুম হ'ব, এইটো হ'ল হল, এইটো হল ডাইনিং হৈ যাব। এইখিনিত হ'ব, এই দেখত হ'ব। এই পোষ্টৰ পৰা এনেকৈ আগবাঢ়ি যাব, এইটো পোষ্টৰ পৰা এনেকৈ আগবাঢ়ি যাব। এইটো হ'ব বাৰান্দা, এইটো বাৰান্দা হ'ব। সেইখিনি এটা সাজা হ'ব, ডিজাইনিং হ'ব। এইটো কি ডিজাইনের ঘৰ বনাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিলে প্ৰত্যেক দিনত দি থাকিম আপডেটটো, কেনেকৈ কাম হৈ থাকে আপডেটটো দি থাকিম, আপোনালোকে চাব পাৰিব। মানে কেনেকৈ ডিজাইনৰ ঘৰ বনাই আছোঁ, ডিজাইনটো হোৱাৰ পিছতে দেখাম। নেক্সট ভিডিঅ'ত ঘৰৰ ফটোটো দি দিম, যেনেকৈ ঘৰ এটা বনাম, কি ডিজাইনৰ ঘৰ হ'ব, ঘৰটো মানে লেপটপত বনাই পিনে ঘৰৰ ফটোটো নেক্সট ভিডিঅ'ত আমি দি দিম। তো কি ঘৰ বনাই আছোঁ, এইটো দুখন ছাদ হ'ব আৰু কি G+ অন হ'ব, 3 BH এইটো।